নমস্কাৰ বন্ধুসকল, আজি এটা সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ এখন ডিজেলৰ হয় কেৰি হয় আমাৰ সুনীল দা আৰু মোৰ ভিডিঅ' চাই থাকে ধন্যবাদ। যি কি নহওক বহুতে মোক ফোন কৰি থাকে, হঠাতে ষ্টাৰ্ট বন্ধ হৈ গ'ল। প্ৰথমতে যদি চব ফিউজ চিউজ চালোঁ চব ঠিক আছে, তেতিয়া আমি টেংকি মটৰটো কেনেকৈ চেক কৰিম। আৰু যিসকল মেকানিকে মোলৈ ফোন কৰে আজি কৈছিলে এনেকুৱা এটা মাল্টিমিটাৰ ল'ব, নল'লে অসুবিধা হয় আৰু মোক ফোন কৰি থাকিবলগীয়া হয়। এই মাল্টিমিটাৰটো লৈ আপোনালোকে টেষ্ট কৰিব কাৰেণ্টৰ মানে টেংকি মটৰত কাৰেণ্ট আহিছেনে নাই। আৰু চেক কৰি দিছোঁ বন্ধুসকল, চাব এইখন টেংকি মটৰ জাম আছিলে, টুকিয়াই দিলোঁ, মটৰ চলিলে এতিয়া, কিন্তু কেনেকৈ টেষ্ট কৰি আপোনাক দেখা আছে। বলক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ আমি। এইটো দেখিছেনে ভল্টেজটো যে আছে, এনে 20ত কৰি ল'ব, ভল্টেজটো কৰি ল'ব। আৰু এই প্লাগটো যে আছে, ইয়াতে প্লাগ এটা আছে টেংকি মটৰত, এইটো প্লাগটো যে দেখিছে যে ইয়াতে চেক কৰিব কেনেকৈ। ইয়াতে দুডাল লাইন আছে, এটা ৰেড কালাৰ আছে, ব্লেক কালাৰ আছে। ইয়াতে ল'ব মাল্টিমিটাৰটো আৰু মই ইয়াত চেক কৰি দিব বিচাৰিছোঁ ভল্টেজ কিমান আহে। আৰু এইটো ইয়াতে 20 কৰি ল'লোঁ। এইটো দেখিছেনে বন্ধুসকল যে ইয়াতে প্লাগটা ভৰাব, ইয়াতে 12 ভল্ট আহিব ফাৰ্ষ্ট টাইম। চাবি অন কৰ বাবা, মই চেক কৰি আছোঁ। এইটো বন্ধুসকল চাওক, এতিয়া 11 দেখাই আছে দেখিছেনে, 12ৰ পৰা আহি আছে। এতিয়া নিজে চাবি যেতিয়া মটৰ বনাব ইয়াৰ লাইনটো কাট খাই যাব, চাব এতিয়া মটৰ এতিয়া জিৰ' হৈ গ'ল দেখিছেনে বন্ধুসকল। তাৰমানে মটৰ লাইনটো ক্লিয়াৰ আছে। এতিয়া টেংকি মটৰলৈকে ঠিকে আছে, টেংকি মটৰ চলা নাই। আৰু এতিয়া মই ইয়াতে প্লাগটো লগাম, লগালোঁ আৰু চাবিটো অন কৰক। মই যিহেতু পাইপডাল খোলা আছে, আঁতৰি দে বাবা, টেমাটাটো অন নকৰিবি ৰ, টেমাটা দে টেমাটা লিয়াই এইদিকে। অঁ তেলটো নষ্ট হ'ব, যিহেতু অলপমানটো নষ্ট হ'লে চেক কৰোঁতে। অঁ এতিয়া ঢুকাই দিকে। অঁ চাবিটা অন কৰ বাবা। এটা তেল আহিলে দেখিছেনে বন্ধুসকল, ইয়াৰ আগতে তেল অহা নাছিলে। তেল আহিছিলে জানো আগতে? তেল অহা নাছিলে। অফ কৰি দিয়া। আৰু এই কেৰি পাইপডাল খোলোতে ক্ৰিটিকেল ভাঙি পেলাই বহুতে। এই পাইপডাল খুলিব নজনা জোখত ভাঙে, কিন্তু এইডাল খোলোতে ইয়াৰ ভিতৰতে যে লকটো হেঁচা মাৰি পেলাই খুলিব লাগে। এইটো এই লকটো খোলোতে বহুতে মেকানিকে ভাঙি পেলাই, ভাঙিব নালাগে। এইটো ভিতৰ চাইডে লকটো টানি ল'বলৈ, তাৰপাছতে খুলিব লাগে, নিজে খোল খাই যায়। আৰু মই টেংকি মটৰটো কেতিয়াবা তেনেকৈ হ'লে কোনোবা যদি শুভাংশী যদি তেনেকৈ ৰানিঙতে বনাই যায় টেংকি মটৰ যে ইয়াত অকণ টুকিয়াই দিব, এইটো ৱাছ কৰিব লাগিব, কিন্তু ইয়াত টুকিয়াই দিলে ভাল হৈ যায়। আৰু এতিয়া আমি ষ্টাৰ্ট দিম, ষ্টাৰ্ট হয় নে নহয় চাওঁ বন্ধুসকল। চাবি অন কৰ বাবা। আমি ষ্টাৰ্ট হ'লে অপেক্ষা কৰিব লাগিব। এতিয়া ষ্টাৰ্ট দে। আৰু বন্ধুসকল কালি ষ্টাৰ্ট কৰিব নোৱাৰিলে ঠেলি ঠেলি, আৰু টেংকি মটৰটো চালোঁ, টেংকি মটৰটো বেয়া। ইয়াৰ আগতে বন্ধুসকল কেতিয়াবা এনেকুৱা হয়, টেংকি মটৰটো এক্সট্ৰা পায়, এক্সট্ৰা লগালে কি হয় বেছি দিন নচলে, যিহেতু এনি টাইম মটৰটো চলি থাকে যে, সেইটো কাৰণে নতুন আনিলে বন্ধুসকল নতুন, আৰু এইটো অৰিজিনেল হয়। আৰু এনেকৈ কেতিয়াবা কি হয় টেংকি মটৰটো নচলায়, অৰিজিনেল লগালে ভাল। টেংকি চেংকি লগোৱা হৈ গ'ল, এই নতুন মটৰ লগালোঁ। এতিয়া ষ্টাৰ্ট দিবলৈ বাকী আছে, ষ্টাৰ্ট দে। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, ধন্যবাদ।